পুৰুষে এই তিনি প্ৰকাৰৰ মহিলাৰ ওচৰত নিজকে সমৰ্পণ কৰি ভাল পায়। নাৰীৰ এই বস্তুসমূহৰ নামত মৰে পুৰুষ। কি এই তিনিটা বস্তু আপুনি জনাওকচোন। আচাৰ্যই পুৰুষ মহিলাৰ চৰিত্ৰ নিজৰ নীতিত বৰ্ণনা কৰিছে। একেদৰে স্বামীকৈও কৈছে যে যিকোনো পুৰুষে এই তিনি প্ৰকাৰৰ মহিলাৰ সন্মুখত সহজেই হাৰ মানে। তেওঁলোকৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰে। আচাৰ্যৰ মতে পুৰুষে বুদ্ধিমান নাৰীক ভাল পায়। তেওঁলোকৰ ওচৰত নিজকে সমৰ্পণ কৰে বুলি কোৱা হয়। যিসকল মহিলাই বুদ্ধিমান ৰূপে কাম কৰে আৰু সকলো সিদ্ধান্ত চিন্তা কৰিকে লয় তেনে মহিলাক পুৰুষে যথেষ্ট ভাল পায়। আচাৰ্যই কয় যে পুৰুষে নাৰীৰ সাহস থাকিলে ভাল পায়। তেওঁলোকৰ মতে সাহসেৰে সমস্যাৰ সন্মুখীন হোৱা মহিলাক পুৰুষে ভাল পায়। তেওঁলোকক নিজৰ জীৱন সংগী হিচাপে গঢ়ি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰে। সাহসী নাৰীক সকলোৱে সন্মান কৰে। ইয়াৰ উপৰি যিসকল মহিলাৰ মমতাৰ ভাৱ থাকে সেইসকল মহিলাক পুৰুষে ভাল পায়। এনে মহিলাৰ ঘৰখন ধৰি ৰখাৰ ক্ষমতা থাকে। পৰিয়ালটোক কেনেকৈ একেলগে ৰাখিব লাগে তেওঁলোকে ভালদৰে জানে। আৰু এনে নাৰীক সদায় পুৰুষে